গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি মই ৰাতিপুৱাই চাহ তাহ খাই বৈ বহুত দিনৰ পৰা পৰি আছিলে কাপোৰ এইযোৰ কাপোৰ মোক বিয়াত ভতিজাজনীৰ বোৱাৰীয়ে দিছিলে। শিৱসাগৰৰ বিয়ালৈ গৈছিলোঁ, মান ধৰিছিলে। তাৰপিছতে মই বোলো পৰি আছে কাপোৰযোৰ এতিয়া বহুত দিনেই হ'ল আৰু বোলো কেতিয়াবা পটককৈ ক'ৰবাত যাব লাগে, মিটিং চিটিং হ'লে মানে যাব লাগে, কাপোৰযোৰ বোলো সময় পাওঁতে চিলাই থৈ দিওঁ। আজিও এফালে যাব লগা আছিলে মন্দিৰ চন্দিৰ, তাৰপিছতে মন্দিৰলৈ চাগে এতিয়া যোৱা নহ'বই নে হ'ব এতিয়া গমেই নাপাওঁ। তাকে কাপোৰযোৰ বোলো চিলাই থৈ দিওঁ, পটককৈ যাব লগা হ'ব পাৰে বুলি পেলাই চিলাই থৈ দিছোঁ। আচলতে কাপোৰযোৰ মোৰ আনক দিবলৈ বেয়া লাগিলে, মৰম লাগিলে কাপোৰযোৰ। আৰু কাৰণ যিমানে যিকোনো মান ধৰিছে, প্ৰথম ঘৰখনত বংশত বোৱাৰী, আমাৰ নিজৰ ঘৰখনতে এজনী বোৱাৰী আহিছে, সেইকাৰণে কাপোৰযোৰ পটককৈ দি দিবলৈ আনক বেয়া লাগিলে। যেনেকুৱাই নহওক সন্মানত দিছে আৰু মৰমত দিছে বোৱাৰীগৰাকীয়ে, সেইকাৰণে মই চিলাই মেলি ল'লোঁ। কাপোৰযোৰ কালাৰটো খুব ভাল লাগিছে। মই এনেও য়েল্ল' কালাৰ খুব ভাল পাওঁ পিন্ধি, আৰু কাপোৰযোৰ গৰমত পিন্ধিবলৈ খুব ভাল। কাপোৰযোৰ গধুৰ নহয়, একেবাৰে পাতল। পটিখিনি মই কাটি কুটি চিলাই ল'লোঁ। পটিখিনিও সেই বহুত সৰু সৰু আছিলে, সৰু সৰু পটিবোৰ ভাল লাগে মোৰ। ডাঙৰ ডাঙৰ পটিবিলাক ভাল নালাগে, আৰু বেছি হেভি কাপোৰ ভাল নালাগে, কাৰণ গৰমত দাঙি ফুৰা একদম সম্ভৱ নহয়। কাপোৰবিলাক পাতল পাতল পিন্ধি ফুৰিলে মানে খুব ভাল লাগে, আৰু কোনো গৰম চৰম নালাগে। কাপোৰযোৰ সঁচাকৈ আৰাম। গাত মই অকণমান লগাই চাইছিলোঁ, নিচিলোৱাৰ আগতে কাপোৰযোৰ ইমান গৰম চৰম নুঠিব, দেখিলেই গম পায়। এনেকুৱা আৰু এযোৰ কাপোৰ আছে, কিন্তু কালাৰটো বেলেগ। বেছি দামৰ কাপোৰ নহয় এইবিলাক, আপোনালোকে গৰমত পিন্ধিবলৈ কাৰণে আনিব পাৰে। খুব ভাল পিন্ধিবলৈ আৰু ৰাফ ইউজ কৰিবলৈ কাৰণে খুব ভাল কাপোৰযোৰ। বেছি মানে হেভিও নহয় আৰু গধুৰটো একেবাৰে নহয়, আৰু গৰমো বিশেষ নালাগে। মই আগতে এযোৰ এনেকুৱা পিন্ধিছোঁ, গৰম চৰম নালাগে। আপোনালোকে এনেই এতিয়া বৰ্তমান ইচ্ছা কৰিলে পাৰ্টি চাৰ্টিলৈও পিন্ধি যাব পাৰে। আজিকালিনো কি, মনৰহে কথা। মানুহে সস্তীয়া দামী বুলি কোনো কথা নাই, ইমান সস্তীয়াও নহয় বাৰু কাপোৰযোৰ। খুব ভালেই হয় কাপোৰযোৰ, আৰু খুব মৰম লাগে কাপোৰযোৰ। মৰম লাগিলে মোৰ কালাৰটো, সেইকাৰণে বোলো চিলাই লওঁ, পিন্ধিবলৈ হ'ব কেতিয়াবা পটককৈ হঠাতে যাব লগা হয় কেতিয়াবা, সেইকাৰণে বোলো সময় পাওঁতে চিলাই থৈ দিওঁ। আৰু মেচিনটো বহুত ডিষ্টাৰ্ব দি আছে, অলপ খেটেকৈ বেছি শব্দ কৰিছে। তেল অকণমান দি ল'লোঁ, সেইখিনি দেখুওৱা নহ'ল। আৰু আপোনালোকে যদি মেচিনবোৰ যদি বেছি শব্দ কৰে, আপোনালোকে তেল দি ল'বচোন। তেল দি লোৱাৰ পিছতে মেচিনটো চলাবলৈ খুব ভাল হয়, নহ'লে তেল দি নল'লে মেচিন চলাবলৈ কষ্ট হয়, বহুত কষ্ট হয়, আৰু বহুত বেছি শব্দ কৰে। শব্দ কৰিলে মানে নিজৰে অশান্তি লাগে। মেচিনটোৱে শব্দ কৰি থাকিলে চিলাই থাকিবলৈও ভাল নালাগে, কাৰণে অকণমান কম শব্দ কৰিলে। আৰু যিমান মেচিনত আপোনালোকে তেল চেল দি মেচিনটো ভালদৰে ব্যৱহাৰ কৰিব, সিমানেই শব্দটো কম হয়। মোৰতো অৱশ্যে পুৰণা মেচিন, মই ছেকেণ্ড হেণ্ডকৈ লৈছিলোঁ। শিৱসাগৰ দেওৰ এজনৰ পৰা কিনি আনিছিলোঁ, আনি মেলি ইয়াতে বনাই মেলি ল'লোঁ। কিছুমান বস্তু নাছিলে, বৰ্ড চৰ্ডবিলাক নাছিলে, মই সেইবিলাক নিজেই কিনি মেলি আনি ফিটিং ফাটাং কৰি ল'লোঁ। এতিয়া মই এইটো মেচিনতে আজি বহুত বছৰৰ পৰা উপাৰ্জনো কৰি আছোঁ, 2 এটকা, আৰু নিজৰো সহায় হৈছে কিবা এটা চিলাবলৈ হ'লে।